নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো স্মাৰ্ট অসম আৰক্ষী 24 ঘণ্টাৰ হস্তম অসম আৰক্ষী কিন্তু বাৰে বাৰে কিছু এনে ঘটনা সংঘটিত হয় অসম আৰক্ষীৰ লগত যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া চৌদিশে প্ৰশ্ন উত্থাপিত হয় পুনৰবাৰ ধুবুৰী আৰক্ষীৰ জালৰ পৰা এজন আসামীয়ে পলায়ন কৰিছে হেণ্ডকাপসহ পলায়ন কৰিছে সিদ্দিক আলী নামৰ এজন অপৰাধীয়ে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰক্ষীৰ প্ৰশাসন কিমান স্মাৰ্ট যদি সঁচাকৈ অসম আৰক্ষী স্মাৰ্ট হয় তেনেদৰে বাৰে বাৰে কিয় অপৰাধী অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ সক্ষম হয় বাৰে বাৰে কিয় এনকাউণ্টাৰ কৰিব লগা হয় অপৰাধীক দুৰ্ধৰ্ষ অপৰাধী যেতিয়া পলায়ন কৰে তেতিয়া কিন্তু হাতত বন্দুক লৈ অসম আৰক্ষীয়ে গুলী চালনা কৰাৰ ঘটনা সংঘটিত কৰাটো তেনেই সহজলভ্য হৈ পৰিছে যদিহে অসম আৰক্ষী সঁচাকৈ স্মাৰ্ট তেনেদৰে কেনেকৈ আৰক্ষী জিম্মাৰ পৰা এনেদৰে আসামী পলায়ন কৰিবলৈ সক্ষম হয় এই মুহূৰ্তৰ কিন্তু এটা ডাঙৰ প্ৰশ্ন এবাৰ ধুবুৰীত আৰক্ষীৰ জালৰ পৰা আসামী পলায়ন কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ ধুবুৰী আৰক্ষীৰ জিম্মাৰ পৰা আসামীৰ পলায়ন হেণ্ডকাপ খুলি আৰক্ষী চকীৰ পৰা পলাল সিদ্দিক আলী আৰু AM ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ পৰা পলায়ন ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছিল সিদ্দিক আলীক আসামী সিদ্দিক আলীক বিচাৰি হাহাকাৰ আৰক্ষীৰ এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক দেখুৱাইছো নিশ্চয় প্ৰত্যক্ষ কৰিছে যিখন ফটো আমি দেখুৱাইছো এজন আসামী হয় আৰু ধুবুৰী আৰক্ষীয়ে ড্ৰাগছসহ এই যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল আৰু যুৱকজনক কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছতে হেণ্ডকাপ খুলি পলাবলৈ সক্ষম হৈছে এই যুৱকজন ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছিল সিদ্দিক আলী এই আসামীজনৰ নাম হৈছে সিদ্দিক আলী আৰু তাৰ পাছতে এতিয়া সিদ্দিক আলীক বিচাৰি হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ জনাইছোঁ স্মাৰ্ট আৰক্ষীৰ কথা কোৱা হয় অসম আৰক্ষীৰ সাহসিকতাৰ পৰিচয় দিয়া হয় অসম আৰক্ষী বিভিন্ন ধৰণৰ গুণগান গোৱা হয় কিন্তু তাৰ পৰিৱৰ্তে দেখা পোৱা গৈছে যে ৰাজ্যত এতিয়া আৰক্ষীৰ জালৰ পৰা আসামী এনেদৰে সঘনাই পলাবলৈ সক্ষম হয় কেনেদৰে সলাবলৈ সক্ষম হয় সেয়া কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন কিয়নো আৰক্ষীয়ে যদিহে কৰ্তব্য তেওঁলোকে নিষ্ঠা আৰু সততাৰে পালন নকৰে তেওঁলোকৰ যদিহে হেমাহি ৰৈ যায় তেনেহ'লেহে কিন্তু এজন আসামী আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ সক্ষম হয় এনেধৰণৰ ঘটনা দেখা পোৱা গৈছে যে বিগত বৰ্ষটোত অধিক হৈছে অত্যাধিকভাৱে হৈছে আৰু আৰক্ষীয়ে সেই আসামীসকললৈ লক্ষ্য কৰি এনকাউণ্টাৰ কৰা পৰিলক্ষিত হৈছে গুলী চালনা কৰাৰ ঘটনা পৰিলক্ষিত হৈছে এইবাৰ ধুবুৰীত অনুৰূপ ঘটনা সংঘটিত হৈছে হেণ্ডকাপ খুলি কেনেদৰে এজন আসামী আচলতে পলাবলৈ সক্ষম হ'লে এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন কিয়নো হেণ্ডকাপ লগাই থোৱা অৱস্থাত হয় কৰ্তব্যৰত যিকেইজন বিষয়া বা আৰক্ষী জোৱান আছিল তেওঁলোকে হেমাহি কৰিব লাগিব নহ'লে কিছু সুৰুঙা তেওঁলোকৰ ফালৰ পৰা ৰৈ যাব লাগিব যদিহে সুৰুঙা নাপায় যদিহে সুবিধা নাপায় তেনেহ'লে হেণ্ডকাপ খুলি এজন আসামী পলাই যোৱাটো কিন্তু এটা সহজ কথা নহয় বাৰে বাৰে অসম আৰক্ষীৰ হাতৰ পৰা এনেদৰে আসামী পলায়ন কৰাটো কিন্তু সন্দেহৰ আৱৰ্তন আছে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে এই বিষয়ক লৈ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি